আজি মই ভিডিঅ'ত দেখুৱাই থকা মোবাইলটো হ'ল Realme C3 মোবাইলটো মোক এজন টেকনিচিয়ানে দিছে। মোবাইলটো ডেড কণ্ডিশ্যনত আছে। মোবাইলটো চাৰ্জো নলয়, অনো নহয়। এয়া মই চাৰ্জাৰ লগাইছোঁ, দেখিছে ভিডিঅ'ত। চাৰ্জাৰ লগাই মই বেটাৰী কানেক্টৰত এতিয়া ভল্টেজ জুখিম, চাই ল'ব চাৰ্জিং ভল্টেজ আহে না নাহে। এয়া বেটাৰী কানেক্টৰৰ ক্লিপ খুলিলোঁ। এতিয়া মাদাৰবোৰ্ডত মই ভল্টেজ জুখি আছোঁ, 4 ভোল্ট আহিছে, মিটাৰত চাব ভালকৈ। এয়া 1.2 বেটাৰী থাৰ্মেল আইডিৰ ভল্টেজ অ'কে আছে। টিপি পইণ্টটো মই চালোঁ 1.8 ভোল্ট পাইছোঁ। এতিয়া মই বেটাৰীত ভল্টেজ চাম। দেখিছে 3.8 ভোল্ট বেটাৰীটো আছে। মোবাইল এটা অন হ'বলৈ মিনিমাম 3.7 ভোল্ট লাগে, কিন্তু এইটো বেটাৰী 3.8 আছে, গতিকে যথেষ্টখিনি বেছিয়ে আছে। তথাপিতো মোবাইলটো অন নহয়, চাৰ্জো নলয়। মই মিটাৰৰ সহায়ত ভল্টেজবিলাক চালোঁ, আপোনালোকে দেখিলেই। বেটাৰী কানেক্টৰত ভল্টেজ পালোঁ, থাৰ্মেল আইডিত ভল্টেজ পালোঁ, তথাপিতো মোবাইলটো অন নহয়। এয়া মই বেটাৰীটো লগাইছোঁ, আকৌ চাৰ্জো দিছোঁ, চাওক মোবাইলটো চাৰ্জ লোৱা নাই, কোনো ৰেছপন্স নাই। বহুত সময় মই ধৰিছোঁ চাৰ্জত দি, কিন্তু চাৰ্জ লোৱা নাই। এতিয়া মই মোবাইলটো অন কৰিম, চাই থাকক মোবাইলটো অন হয় নে নহয়। দেখিছে মোবাইলটো অন হোৱা নাই। অলৰেডি চাৰ্জাৰ লগাই আছে, চাৰ্জিং লগোৱা আহিব লাগিছিল, অহা নাই। যিহেতু বেটাৰী 3.8 ভোল্ট আছে, অন হোৱাৰ কাৰণে যথেষ্ট চাৰ্জ আছে, গতিকে চাৰ্জো লোৱা নাই, অনো হোৱা নাই। মোবাইলটো টোটেলি ডেড। এই মোবাইলটো মোক এজন টেকনিচিয়ানে দিছে। টেকনিচিয়ানজনে বিশেষ একো কৰা নাই, ডাইৰেক্টলি মোকে দিছে। এতিয়া মই মোবাইলটো খুলিম, ভিডিঅ'ত চাই থাকক। মোবাইলটো খুলি মই কি কাম কৰোঁ দেখিব, কি ধৰণে মোবাইলটো অন হয় নে অন নহয়ে, গোটেইখিনিয়ে গম পাব। মোবাইলটো মই কম্পিউটাৰত লগাই চালোঁ, লগাই চাওঁতে অটো পৰ্ট লৈছে, অট'মেটিক পৰ্ট লয়। গতিকে অট'মেটিক পৰ্ট লোৱাৰ মানে হ'ল CPU আৰু MMCৰ মাজৰ কমিউনিকেশ্যন কাটা খাইছে। হয় CPU প্ৰব্লেম, হয় MMC প্ৰব্লেম, এই দুয়োটাৰ মাজৰ কানেকশ্যন কাটা খাইছে। দেখিছে মই ভিডিঅ'ত দেখুৱাই আছোঁ, আঙুলিয়েদি দেখুৱাই দিছোঁ, MMCৰ চিলটো ফাটি আছে। MMCত অলৰেডি হিট কৰা হৈছে কোনোবাই, কিন্তু মোবাইলটো অন হোৱা নাছিল। সেইকাৰণে যিহেতু MMCত হিট কৰাই আছে, গতিকে আমি পোনপ্ৰথমে MMCটোৱে খুলিম। আৰু কম্পিউটাৰত লগাটো পৰ্ট লৈছে, এনে ক্ষেত্ৰত বেছিভাগ MMCৰ হেল্থ বেয়া থাকে। বেয়া থকাৰ পৰত মোবাইলটো ডেড হৈ যায়, বা কিছুমান মোবাইল লগো ৰিষ্টাৰ্ট থাকে, বা ৰিয়েলমি বুলি আহে, তাৰ পাছত লগো ৰিষ্টাৰ্ট হৈ যায়, নতুবা অট'মেটিকলি ৰিয়েলমিয়ে আহি থাকে MMCৰ হেল্থ যেতিয়া বেয়া থাকে। দেখিছে মই MMCটো খুলিছোঁ, MMCটো খুলি এতিয়া মই ক্লিন কৰি আছোঁ। এতিয়া আমি MMCটো ফ্লাছ 64 বক্সত চেক কৰি চাম MMCৰ হেল্থ সঁচাকৈ বেয়া আছে নে CPUৰ প্ৰব্লেম আছে। আমি হেল্থ চেকিং পদ্ধতিটো কম্পিউটাৰত নেদেখুৱালোঁ, ভিডিঅ'টো 8 মিনিট দীঘল হৈছে। হেল্থৰ ভিডিঅ' বনালে বহুতখিনি দীঘল হ'ব। আগৰ ভিডিঅ'টো মই কৈছোঁ, গতিকে হেল্থৰ ভিডিঅ' কৰিলে অনলি হেল্থখিনিয়ে দেখুৱাব লাগিব, কাৰণ হেল্থখিনি ৰিপেয়াৰিং কৰা, ফ্লাছিং কৰা প্ৰায় 10-15 মিনিট সময় লাগে। গতিকে ইফালে 8 মিনিট হৈছে, আৰু সিভাগত 10-15 মিনিট দিব লাগিলে 20-25 মিনিটৰ ভিডিঅ' হৈ যায়। ইমান দীঘল ভিডিঅ' কোনো নাচায়, গতিকে হেল্থখিনি মই নেদেখুৱাওঁ। হেল্থটো ৰিপেয়াৰ কৰি মোবাইলটো অন হয়নে নহয় সেইটোৱে দেখুৱাম।
মই অলৰেডি কম্পিউটাৰত চাই লৈছোঁ মোবাইলটোৰ ইমাৰ্জেঞ্চি হেল্থটো বেয়া আছে, 100% পাৰ হৈ গৈছে। 100% পাৰ হোৱাৰ কাৰণে মোবাইলটো ডেড হৈ গৈছে। এতিয়া আমি মাদাৰবোৰ্ডটো ক্লিন কৰি আছোঁ। হেল্থটো ঠিক কৰি লৈ এতিয়া আমি IC টো ৰিবুল কৰি আছোঁ। +64ত যদি IC টো ৰিবুল কৰাও নাযায়, ভালকৈ ক্লিন কৰাৰ পাছত ডিটেক্ট হয় কম্পিউটাৰত। আৰু UEFI বক্সত কিন্তু নহয়। UEFI বক্সত বলবিলাক বনাই ল'ব লাগে, IC টো ৰিবুল কৰি ল'ব লাগে। +64ত ৰিবুল নকৰিলেও কানেক্ট হয়। সেইকাৰণে হেল্থ ক্লিয়াৰ কৰি আমি ৰিবুল কৰিলোঁ। দেখি আছে মই IC টো লগাই আছোঁ। তাৰ কাৰণে মাদাৰবোৰ্ডত পেষ্ট দি আছোঁ। তাৰ আগতে যদি মোৰ চেনেলত আজি নতুনকৈ আহিছে, পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট আৰু লগ বন্ধুলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মই ইমাৰ্জেঞ্চিটো বহুৱাই আছোঁ। হেল্থ ৰিপেয়াৰ কৰি এতিয়া দেখা যাওক মোবাইলটো অন হয় নে নহয়। যদি নহয় আমি CPU-টোও খুলিম এইবাৰ। সচৰাচৰ ইমাৰ্জেঞ্চি ৰিপেয়াৰ কৰিলে CPU-টো খুলিলে ভাল, নহ'লে বা 2 দিন পাছত আকৌ ৰিষ্টাৰ্ট প্ৰব্লেম আহি যায়। আমাৰ আজি সময় কম আছে হাতত, সেইকাৰণে অনলি ইমাৰ্জেঞ্চিটোৱে ৰিপেয়াৰ কৰিম। যদি মোবাইলটো অন হ'ল ভাল কথা, নহ'লে আকৌ CPU খুলিব লাগিব। দেখিছে মই ইমাৰ্জেঞ্চিটো লগালোঁ। কিছু সময় বৰ্ডখন ঠাণ্ডা হ'বলৈ দি এতিয়া আমি মোবাইলটো অন কৰি চাম, মোবাইলটো অন হয় নে নহয়। এয়া মোবাইলটো ৰিয়েলমিৰ প্ৰথম লগো আহি গৈছে। দেখিছে ভিডিঅ'ত প্ৰথম লগো। এয়া ছেকেণ্ড লগো আহিছে। খুব সম্ভৱ মোবাইলটো অন হ'ব। ছেকেণ্ড লগো অহাৰ উদ্দেশ্যে মানে মোবাইল অন হৈয়ে যাব। যদি ফাৰ্ষ্ট লগত ৰৈ থাকিল হয় তেতিয়াহ'লে মোবাইলটো অন নহ'ল হয়। এতিয়া ছেকেণ্ড লগো আহিছে, এই মোবাইল অনেই হৈ গ'ল। চাওক মোবাইল টোটেলি অন হৈ গৈছে। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।